সপোনৰ দলিচা নাজিয়া নগৰৰ এই যিখন চৰকাৰী হাইজাপাতৰ চিকিৎসালয় আছে, এই চিকিৎসালয়ৰ সন্মুখত এখনি ফাষ্টফুড বুলি ক'ব লাগিব। বিশেষকৈ ফাষ্টফুড নহয়, শুকান ৰুটি, চাহ, পোলাও এনেদৰে বিকি আমাৰ দুগৰাকী পঢ়া শুনা শিক্ষিত ছোৱালীয়ে এক ব্যৱসায় আৰম্ভ কৰিছে। প্ৰায় এমাহ হৈছে। জুনু বৰুৱা আৰু ধুনু মাউত দুইজনী ঘৰ চানবছাত, অৱশ্যে এগৰাকী ঘৰ বকনাল, তেওঁ চানবছাতে আছে। পঢ়া শুনা ছোৱালী ব্যৱসায় কৰিবলৈ ওলাই আহিছে আৰু ভাল ব্যৱসায় কৰিছে বুলি গম পাইছোঁ। বিশেষকৈ অনা অসমীয়া বহু ব্যৱসায়ী পুৰুষ মহিলাই এইদৰে ফাষ্টফুডৰ দোকান নাজিয়া নগৰত খুলি ব্যৱসায় কৰিছে, কিন্তু অসমীয়া যুৱক যুৱতী খুব কম আহে। কিন্তু আমাৰ দুগৰাকীয়ে উঠি অহা প্ৰজন্ম, দুগৰাকী শিক্ষিত যুৱতীয়ে এই ব্যৱসায় কৰাত আমি নথৈ আনন্দিত হৈছোঁ আৰু তেওঁলোকৰ এই যাত্ৰা সফল হওক তাকে কামনা কৰিছোঁ। আৰু ইতিমধ্যে তেওঁলোকৰ যথেষ্ট বিক্ৰী বাৰ্তা হৈছে বুলি কৈছে। পুৱাৰ পৰা দুপৰীয়ালৈকে তেওঁলোকে ৰাইজক সুস্বাস্থ্য আহাৰ খুৱাবলৈ চেষ্টা কৰিছে আৰু সফল হৈছে। আমি তেওঁলোকক শুভেচ্ছা জনাইছোঁ আৰু তেওঁলোকে ভাল কাম যাতে কৰি যায় আগলৈ তাকে কামনা কৰিছোঁ আৰু তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। মোৰ নাম ধুনু বৰুৱা আৰু লগৰ এই নাম তাইৰ নাম জুনু মাউত। জুনু মাউত দুইজনীয়ে কিমান দিন হ'ল? আজি এমাহ হৈছে আৰু কেনেকুৱা পাইছে ইয়াত? ঠিকে। কেলৈ খুলিবলৈ ল'লা বাৰু কোৱাচোন? কেলৈ মানে এনেই ঘৰতে থকাতকৈ ভাবিলোঁ এনেই ঘৰ সোমাই থাকিও লাভ নাই। এনেই সৰু সুৰা মানে ঘৰতে আছিলে, মই চব্জি বেপাৰ কৰিছিলোঁ। তাৰপিছত ঘৰ তাত মানে বিক্ৰী বাটা ইমান ভাল নোহোৱা দেখি ইয়ালৈ ওলাই আহিলোঁ। ওলাই আহিলা ন? আগতে ঘৰতে বিকিছিলা নেকি? ঘৰতে বনাইছিলোঁ একে। অঁ, দুইজনী লগ লাগি বিকিছিলা নে অকলে আছিলোঁ। তাই ঘৰতে এনেই থকা কাৰণে তাইকো উলিয়াই লৈ অহা লিখিয়া হ'ল আৰু। অঁ, তুমি পঢ়া শুনা কৰিছিলা আৰু কিমানলৈকে পঢ়িলা? মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ। হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলা? ঘৰত এতিয়া আছে নহয় মা দেউতাহঁত? আছে, চব আছে। ভালেই লাগিছে। ইয়াত কেনেকুৱা হৈছে বিক্ৰী বাৰ্তা? বিক্ৰী বাৰ্তা ঠিকে আহিব চলিছে ন? এতিয়া ধৰা বিভিন্ন মানুহে অসমীয়া নহয় বেলেগ মানুহে এইবোৰ দোকান দি আছে, কিন্তু অসমীয়াখিনি লাজ কৰে। তোমালোকে যে লাজ চাজ নকৰাকৈ কাম কৰিছা, কেনেকুৱা লাগিছে? ভাল লাগিছেনে? ভাল ভাল আৰু আহিব লাগে এনেকৈ সোমাই থকাতকৈ ঘৰৰ ভিতৰতে, হয় নহয়? সকলো ওলাই আহিলে তেতিয়া চবৰে মানে ঠিক হ'ব আৰু হ'ব। আৰু মানে চৰকাৰী চাকৰিৰ প্ৰতি মানে মোৰ বিশেষকৈ ইণ্টাৰেষ্ট নাই, মানে আৰু বিজনেছৰ প্ৰতি অলপ বেছি ইণ্টাৰেষ্ট আৰু। এতিয়া কৰি থাকিবা নে এভাগে? কৰি থাকিম আৰু। কিছুমানে এমাহটো বা এবছৰ কৰি এৰি দিয়ে। নাই 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 তেনেকুৱা নহয়, কৰি থাকিম যিমানটো মানে পাৰোঁ। ঘৰৰ পৰা সদায় অহা যোৱা কৰি ন? সেইটোৱে। ঠিক আছে, তোমালোকক শুভেচ্ছা জনাইছোঁ। ঠিক আছে দিয়ক।